নমস্কাৰ, আজিৰ ভিডিঅ'টোত আমি লগছ হোমপেজৰ বিষয়ে জানিব পাৰিম। আৰু যদি আপুনি আপোনাৰ ফোন পাহৰি যায়, তেন্তে আপুনি ইয়াক পুনৰ কেনেকৈ জেনেৰেট কৰিব পাৰে? এপ্লিকেশ্যনত ক্লিক কৰোঁ, লগইনত ক্লিক কৰোঁ। ইয়াত আমি ফোনটো দি হোম পেজলৈ যাব পাৰোঁ, কিন্তু যদি ফোনটো পাহৰি যায়, তেন্তে আপুনি ফৰগট পেনত ক্লিক কৰিব লাগিব। আপুনি আইডিৰ সৈতে লগ ইন কৰা একেটা পৃষ্ঠা পাব। ব্যৱহাৰকাৰীৰ নামটো দিব লাগিব। ইয়াত পাছৱৰ্ড দিব লাগিব। পাছৱৰ্ডটো মোৰ ইউজাৰ নেমৱেছৰ হাৰত 2033। আমি সাইন ইনত ক্লিক কৰিম। আমি আকৌ লগ ইন কৰিছোঁ। এতিয়া আমি আমাৰ ফোন তৈয়াৰ কৰিব পাৰিম। 1, 2, 3, 4। মই মোৰ নতুন ফোন বনাইছোঁ। আমি জেনেৰেট ক্লিক কৰিম। মোৰ ফোন তৈয়াৰ কৰা হৈছে। আৰু আহিম হোম পেজলৈ। মেনু বাৰ থাকিব। আমি ক্লিক কৰিম। ঘৰ তাত লিখা আছে। ক্লিক কৰাৰ লগে লগে আমি আকৌ হোম পেজলৈ আহিম। ইয়াৰ পৰা নতুন এছএইচজি প্ৰফাইলত ক্লিক কৰি এটা নতুন এছএইচজি সৃষ্টি কৰিব পাৰিব। আপুনি আপোনাৰ গুপ্ত শব্দ সলনি কৰিব পাৰে। গুপ্ত শব্দ সলনি ব্যৱহাৰ কৰি আপোনাৰ গুপ্ত শব্দ সলনি কৰিবলৈ আপুনি সৃষ্টি কৰিব বিচৰা নতুন গুপ্ত শব্দটো দিব লাগিব আৰু তাৰ পিছত গুপ্ত শব্দ সলনি কৰকত ক্লিক কৰিব লাগিব। তাৰ পিছত হোম পেজ মেনু বাৰত ক্লিক কৰক। ভাষা সলনি কৰক। ইয়াৰ পৰা ভাষা সলনি কৰিব পাৰিব। ভূমিকা সলনি কৰক। যদি আপোনাক লোকষ্ট কাম কৰিবলৈ একাধিক ভূমিকা দিয়া হৈছে, তেন্তে আপুনি আপোনাৰ ভূমিকা সলনি কৰিব পাৰে। যদি আপুনি এপটো বন্ধ কৰিব বিচাৰে, তেন্তে ইয়াৰ পৰাই কৰিব পাৰিব। চাওক, এতিয়া মই হিন্দী বাছি লৈছো, গতিকে তলৰ সকলোবোৰ হিন্দীত অনুবাদ কৰা হ'ব। এতিয়া ইংৰাজীলৈ উভতি যাওক আৰু সলনি কৰক। এতিয়া হোম পেজটো চাওঁ আহক। ইয়াত আপুনি এছএইচজি বহী ৰক্ষকৰ নাম আৰু ভূমিকা দেখিব। ইয়াত আপুনি মোৰ সভা, এছএইচজি সভাৰ অমন্বয়, এছএইচজি প্ৰফাইল অমন্বয়, প্ৰতিবেদন আৰু মোৰ কাম দেখিব। ধন্যবাদ।